নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি পুৱা শুই উঠা বহুত পলম হ'ল। কিয় জানেনে? 6টা বজাত উঠিলোঁ আৰু বহুত দেৰি হ'ল বুলি মই ক'ব লাগিব, সাৰ নাপালোঁ। 6টা বজাত শুই উঠিলে মোৰ কাৰণে বহুত বেছি পলম, কাৰণ গোটেই কামখিনি মানে শেষ কৰিব নোৱাৰোঁ। 9 বজাৰ আগতে শেষ কৰিব নোৱাৰোঁ। আৰু এই শেৱালি পাতখিনি কথা ক'বলৈকে এই ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ। সেই কামটো দেখুৱালোঁ। শেৱালি পাতৰ পাতখিনি এতিয়া গছজোপা পাতবোৰ পকি মেলি শুকাইছে। সেইখিনি নেটৰ ওপৰত জমা হৈ আছিলে, সেইখিনি মই জমা হৈ থাকিলে মোৰ কাৰণে এটা লাভেই হয় কেতিয়াবা। কিয় জানেনে? এই শুকান পাতৰ গুৰিখিনি মই ফুলৰ কাৰণে সাঁচি ৰাখিম, আৰু এইখিনি কেইবাটা ৰ'দত দি আৰু কেইবাদিনো ৰ'দত দি আকৌ গুৰি কৰিব লাগিব, গুৰি কৰি জমা কৰি ৰাখিম। আৰু সেইটো কাৰণে আপোনালোকক এই কামটো দেখুৱালোঁ। পুৱাতে চোতাল সৰা হ'ল আৰু এই পাতখিনি গোটাই মেলি এতিয়া মই ৰ'দত দি ৰাখিম আৰু ভালদৰে শুকোৱাৰ পাছত গুৰি কৰিম। শেৱালি গছখিনি পাত পায়, শেৱালি ফুলো তিতা আৰু পাতো তিতা, সেইটো কাৰণে ফুলৰ কাৰণে বহুত ভাল হয়। যদি আপোনাৰ শেৱালি গছ আছে তেতিয়াহ'লে এনেদৰে পাতবোৰ জমা কৰি ৰাখিবচোন, ফুলত দিবলৈ খুব ভাল হয়। সেইটো কাৰণে আপোনালোকক এই কামখিনি মই আপোনালোকক দেখুৱালোঁ, আৰু মই নিজেও কৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় কিবা এটা উপকৃত হ'ব। যদি ইমান দিনে জনা নাছিলে, শেৱালি পাতখিনি যে আপুনি ব্যৱহাৰ কৰিবলৈ পাৰিব। এতিয়া মই পানী দিছোঁ ফুলত পানী দিয়া কিন্তু পলম হৈছে। ফুলত পানী দিয়াও পলম হ'ল। আজি বতৰ ডাৱৰীয়া, সেইটো কাৰণে ৰ'দটো ওলোৱা নাই। আৰু এতিয়া মই গোলাপত পানী দিছোঁ। গোলাপত সদায় পানী দিয়া হয়, কেতিয়াবা সময় নহ'লেহে দিয়া নহয়। গোলাপত বহুত বেছি পানী দিব লাগে দেই। আপোনালোকক এইটো এটা টিপছ দি থৈছোঁ মই আপোনালোকক। আপোনাৰ যদি গোলাপত যদি পানী দিয়া কম হয়, পুলি পোখা নেমেলিব, নতুন নতুন ব্ৰাঞ্চ নাহিব। পানী দিয়া যদি কম হয়, অলপ পৰিমাণৰ হ'লেও আপুনি সদায় দিলে বেছি ভাল হয় বুলি মই ভাবোঁ। কাৰণ এই কথাটো ময়ো আগতে জনা নাছিলোঁ। এইখিনি মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। কিন্তু গোলাপত পানী দিব লাগে। আৰু গোলাপত নিয়ৰ পৰা ঠাইত ৰাখিব। নিয়ৰো লাগে গোলাপ, কাৰণ আমাৰ অক্টোবৰ মাহৰ পৰাহে গোলাপ ফুল আৰম্ভ কৰে আমাৰ অসমত। শ্বিলং বা পাহাৰীয়া স্থানৰ কথা বেলেগ, তাতে সদায় ধুঁৱলি কুঁৱলী হৈ থাকে। কিন্তু আমাৰ অসমত অক্টোবৰ শাৰদী অহাৰ পাছতেহে কুঁৱলী পৰে, আৰু এই কুঁৱলী আমাৰ গোলাপ ফুলৰ কাৰণে বহুত উপকাৰী, কাৰণ কুঁৱলী লাগিবই আমাৰ গোলাপ ফুল ফুলিবৰ কাৰণে, আৰু পানী দিব লাগিব। এদিন মই গোলাপৰ যত্নৰ বিষয়ে আপোনালোকৰ মাজত লৈ আহিম। আৰু এতিয়া ক'বলৈ ওলাইছোঁ যে ডাইনথাছখিনি আপুনি এপাহ দুপাহকৈ যদি আপোনাৰ ফুলজোপা ফুলি আছে তেতিয়াহ'লে কাটি দিয়ক। মৰম কৰি নাথাকিব। যদি বুচি কৰিবলৈ বিচাৰিছে, যদি বেছি পুলি পোখা মেলাটো বিচাৰিছে, তেতিয়াহ'লে এপাহ দুপাহকৈ ফুলি থকা ফুলজোপাৰ আগখিনি কাটি দিয়ক। মৰম লাগে, কাটিবলৈ বেয়া লাগে, কিন্তু কাটিব লাগিব। তেতিয়াহে আপোনাৰ বেছিকৈ ব্ৰাঞ্চ আহিব আৰু জোপোহা হৈ পৰিব। আৰু সেইটো কাৰণে মই কাটিছোঁ। কেইবাটা দিনো মই কাটিবলৈ পৰা নাই, মোৰো বেয়া লাগে। যেতিয়া নতুনকৈ ফুলজোপা ফুলে এপাহ দুপাহ, তেতিয়াহ'লে বহুত বেয়া লাগে কাটিবৰ কাৰণে। আৰু কিন্তু মই আজি কাটি দিছোঁ। এইটো অকণমান কাটিবলৈ অসুবিধা হৈছে। এই পাহিটো একদম গুৰিত সোমাই আছে, পাহিটো কাটিবলৈ অসুবিধা হৈছে, সেইটো কাৰণে কটা নাই এই পাহিটো। আৰু কাটি দেখুৱাম, আপোনালোকে চাবচোন দেই। এইখিনি মই গোটেইখিনি কাটি দিম, চাব। ইমান বেয়া লাগিছে কাটিবলৈ, কিন্তু উপায় নাই। তেতিয়া আকৌ বেছিকৈ পোখা মেলিব আৰু ফুলজোপা বুচি হৈ পৰিব, আৰু ধুনীয়াকৈ বহুত বেছি পৰিমাণৰ ফুলজোপা ফুলি উঠিব। সেইটো কাৰণে ডাইনথাছৰ আগবোৰ প্ৰথমৰ ফুলৰ কলিখিনি গোটেইখিনি কাটিব লগা হয়। বেয়া লাগে, কিন্তু উপায় নাই। আৰু মই এবাৰ বেছি ৰোৱা নাই, যে কিছুমান বিক্ৰী হৈ গ'ল, এনেকৈ নকটাকৈ চিঞা হৈ থকা অৱস্থাতে বিক্ৰী হৈ গ'ল। আৰু এইকেইজোপা আছে এতিয়া। মই আপোনালোকৰ লগত কিছুমান টিপছ শ্বেয়াৰ কৰিবলৈকে সময় নহয়গৈ। আজি মই নিজৰ কাৰণে এই কামটো কৰিছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। যদি ভাল পাইছে, যদি জানিব পাৰিছোঁ বুলি ভাবিছে, তেতিয়াহ'লে লাইক এটি কৰিব। অৰ্কিড এভেইলেবল আছে। আপোনালোকে যদি অৰ্কিড ভাল পায়, তেতিয়া নিশ্চয় আহিব বুলি আশা কৰিলোঁ। আৰু খুব সুন্দৰ ধুনীয়া, গোটেইবিলাকতে কলি
আহিলে ইতিমধ্যে আৰু কলি অহাকৈ আহিছে। কিছুমান মোৰ বহুত লোকচান হৈছে। অৰ্কিডৰ প্ৰাইচবোৰতো বেছি বুলি আপোনালোকে সকলোৱে জানে, কাৰণ বাহিৰৰ ৰাজ্যৰ পৰা আহে, আমাৰ অসমৰ নহয়। অসমত হোৱা অৰ্কিডবিলাক ভেৰাইটিবোৰ বেলেগ আৰু বাহিৰৰ পৰা অহা অৰ্কিডবোৰ ভেৰাইটিবোৰ বেলেগ। কিন্তু অৰ্কিড আপোনাৰ নমৰে, থাকি যাব। এবাৰ কিনিব লাগিছে। অৰ্কিড কেতিয়াও নমৰে আপোনাৰ। যদি পটটো সৰু হয় তেতিয়াহ'লে ডাঙৰ পটত ৰিপট কৰি দিব লাগে। মাটি পটতো ৰাখিব পাৰে অৰ্কিড। খুব হয়, ধুনীয়া হয়। বৰষুণৰ পানী পাবলৈ দিব লাগে। কেনেকৈ যত্ন ল'ব লাগে তাৰ এদিন বিশদভাৱে মই আপোনালোকক হাতে কামে দেখুৱাই দিম। খুব ধুনীয়া অৰ্কিড, আপোনালোকে সংগ্ৰহ কৰক। অৰ্কিডৰ প্ৰতি যদি মোহ বাঢ়ে তেতিয়াহ'লে এৰিব নোৱাৰে। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে।